আমি চৰ্চাত আমাৰ সৈতে এই মুহূৰ্তত পোনপটীয়া লাইভ অনুষ্ঠানত বহিছে বিজেপিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণে ইতিমধ্যে বিজেপি ত্যাগ কৰিছে। দিলীপ মৰাণে এই পৰ্যন্ত অতি চাঞ্চল্যকৰ কেতবোৰ অভিযোগ উত্থাপন কৰিছে। দিলীপ মৰাণে জানিবলৈ দিয়া মতে বিজেপিৰ যেতিয়া বেয়া দিন আছিল বিজেপিৰ প্ৰধান কাৰ্যালয়ৰ কৰ্মচাৰীসকলক চলাবলৈ মাহে 36,000কৈ টকাৰ প্ৰয়োজন আছিল। ছমাহ পৰ্যন্ত দিলীপ মৰাণে নিজৰ বিধায়ক হিচাপে পোৱা দৰমহাৰ ধৰণে বিজেপিৰ কাৰ্যালয় চলাই আছিল। কিন্তু সেই দিলীপ মৰাণৰ এতিয়া বিজেপিত কোনো অস্তিত্ব নাই। তেওঁ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা টিকট বিচাৰিছিল, তেওঁক প্ৰাৰ্থিত্ব দিয়া নহ'ল। সৰ্বানন্দ সোণোৱালে তাত প্ৰাৰ্থিত্ব দিলে প্ৰদান বৰুৱাতকৈ তেওঁ যোগ্য বুলি তেওঁ নিজকে ভাবে। আৰু লগতে তেওঁ তাৎপৰ্যপূৰ্ণ অভিযোগ উত্থাপন কৰিছে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নিদিয়ে সৰ্বানন্দ সোণোৱালে, কিয়নো সৰ্বানন্দ সোণোৱালে ইয়াৰ বিৰুদ্ধে ট্ৰাইবেল সংঘ গঠন কৰিছিল। ট্ৰাইবেল সংঘ গঠন কৰা আঁৰৰ মানুহজন আছিল সৰ্বানন্দ সোণোৱাল। আৰু যেতিয়াই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী উত্থাপন হয় লগে লগে ট্ৰাইবেল সংঘই ইয়াৰ প্ৰতিবাদ কৰে। ট্ৰাইবেল সংঘৰ আঁৰৰ ব্যক্তিজন সৰ্বানন্দ সোণোৱাল বুলি তেওঁ অভিযোগ কৰিছে। লগতে তেওঁ নাম কোৱা নাই যদিও বৰ্তমান মন্ত্ৰীসভাত 2জনকৈ নৰহত্যাকাৰী আছে বুলি কৈছে। ইয়াৰে এজন সৌৰভ বৰা হত্যাকাণ্ডত জড়িত আছিল আৰু আনজন মানৱেন্দ্ৰ শৰ্মা হত্যাকাণ্ডত জড়িত আছিল বুলি দিলীপ মৰাণে অভিযোগ কৰিছে। আমি কোৱা নাই, কৈছে এই 2জন ব্যক্তিয়ে ক্লিন চিট পাইছে যদিও প্ৰকৃততে তেওঁলোক নৰহত্যাকাৰী। আৰু আমি সকলোৱে জানো যে সৌৰভ বৰা কেছত ক্লিন চিট পোৱা ব্যক্তিজন হৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাণ্ডত ক্লিন চিট পোৱা ব্যক্তিজন হৈছে হিমন্ত বিশ্ব শৰ্মা। আমি কথা পাতি আছোঁ দিলীপ মৰাণৰ সৈতে লাইভ। দিলীপ মৰাণ ডাঙৰীয়া, আপুনি কিছু সময়ৰ আগতে কৈছে আপুনি মহিলা নহয় যে শাৰী পিন্ধি বা মেখেলা চাদৰ পিন্ধি বহি থাকিব, আপুনি পুৰুষ, আপুনি সাহসেৰে যুদ্ধ কৰিব, সেইবুলি আপুনি দাবী কৰিছে। এইখিনিতে মই কওঁ, আপুনি কেইদিনমানৰ আগতে কৈছিল যে সৰ্বানন্দ সোণোৱালক অপসাৰণ কৰি অসম গণ পৰিষদৰ কাৰোবাক মুখ্যমন্ত্ৰী পতাৰ এক প্ৰচেষ্টা চলি আছে আৰু এই প্ৰচেষ্টাৰ আঁৰৰ ব্যক্তিজন হিমন্ত বিশ্ব শৰ্মা। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? অলপ ব্যাখ্যা আগবঢ়াব নেকি? এতিয়া এইটো কথা মই ব্যাখ্যা কৰিব বিচৰা নাই। প্ৰথমতে মোৰ কথা অলপ বাকী থাকি গ'ল যে সাংগঠনিক দিশৰ বিষয়ে মই যি কৈ আছিলোঁ, আপুনি এটা প্ৰশ্ন মোক কৰিছিল যে সৰ্বানন্দ সোণোৱালে মোক কিয় বেয়া পায় আৰু প্ৰদান বৰুৱাক কিয় ভাল পায়। এই কথাটোত মানে মোৰ দুটামান কথা থাকি গ'ল, মই এইটো ক'ব বিচাৰিছোঁ যে আপুনি ঠিকে কৈছে, মই মেখেলা পিন্ধা পুৰুষ নহয়, মই সাহসী মানুহ আৰু মোক কোনো হস্তক্ষেপ কৰিব নোৱাৰে। যে 2012 চনৰ কথা মই কৈছিলোঁ যে সাংগঠনিক দিশৰ ওপৰত, তেতিয়া মই যেতিয়া সভাপতি বিচাৰিছিলোঁ সেই বিচৰা সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সভাপতি পাতিলে আৰু তেওঁৰ সাংগঠনিকভাৱে যিহেতু 10 বছৰ যেতিয়ালৈকে নহয় তেতিয়ালৈকে ৰাজ্যিক সমিতিত কেতিয়াও ৰাজ্যিক সভাপতি হ'ব নোৱাৰে, কেতিয়াও নোৱাৰে। মোৰ যিহেতুকে মই 10 বছৰ ওপৰ আছিলোঁ কিন্তু মোক দিয়া নহ'ল, কাৰণ তেওঁ ইয়াতে বহুত প্লেনিং কৰি ইয়াত আমাৰ অসম বিজেপিত সেই সময়ত সোমাইছিল আৰু অসম বিজেপিত সোমায়ে তেওঁ পুৰণা কৰ্মীবিলাকক এফালৰ পৰা ধাৰাসাৰ কৰিবলৈ ষ্টাৰ্ট কৰিলে। অসম গণ পৰিষদত থকা অৱস্থাতো তেওঁ পুৰণা কৰ্মীসকলক নেগলেক্ট কৰিছিল। তো এতিয়া তাৰপিছতেই তেওঁলোকে মানে এটা পৰিকল্পনা হাতত ল'লে যে অসমত যিসকল পুৰণা ব্যক্তি আছে সেই ব্যক্তিসকলক মানে তেওঁলোকে ধাৰাসাৰ কৰি দিব আৰু আঁতৰাই পেলাব, অফেণ্ডেড হৈ এটা এটাকৈ আঁতৰি যাব। তেওঁ ইভেন এতিয়া অলপ আগতে অসম ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক হৈছিল। এই প্ৰত্যেক কাৰ্যনিৰ্বাহকত তেওঁ এটা কথা ৰিকুৱেষ্ট কৰিছিল, দলৰ কৰ্মীসকলক ৰিকুৱেষ্ট কৰিছিল যে আপোনালোকে নতুন পুৰণি কথা নক'ব, নতুন পুৰণি কথা নুলিয়াব। এই কথাটো কওঁতে মই গম পাইছিলোঁ যে ইয়াতে 6 মাহত জইন কৰা প্ৰদান বৰুৱাই লখিমপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব তেওঁলোকে। এইটো মানে মই বুজি পাইছিলোঁ তেওঁৰ লেকচাৰত, অন্যান্য বুজিব পাৰে, কিন্তু মই প্ৰাৰ্থিত্ব প্ৰয়াসী আছিলোঁ কাৰণে মই কথাটো বুজি পাইছিলোঁ যে দিলীপ মৰাণক কেতিয়াও লখিমপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান নকৰে। তো সেইকাৰণে মোক মানে তেওঁ বেয়া পায় আৰু মোৰ তেওঁৰ লগত কোনো যুদ্ধ নাই, কিন্তু মই সদায় ভাৰতীয় জনতা পাৰ্টীৰ যিখন সংবিধান সেই সংবিধানৰ গণ্ডিত থাকিহে মই কথা কৈছিলোঁ। যিকোনো লোকৰ লগত মই কথা পাতিলে সেই সংবিধানৰ তলত থাকিহে মই কথা কওঁ। তো সেইকাৰণে তেওঁলোকে বেয়া পায় যে আজি তাৰিখত তিনিচুকীয়া জিলাত ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট দিয়া নাই, শিৱসাগৰত দিয়া নাই, তেওঁলোকে দিয়াৰো নিক্ষেপ কৰিলে, কিন্তু দলৰ সংবিধানখনক তেওঁলোকে ভৰিৰে গছকি মোহাৰি পেলাই দিলে।
তো মই সেইকাৰণেই কৈছোঁ যে হিটলাৰী শাসন চলাইছে, হিটলাৰী শাসন তেওঁলোকে চলাইছেই। আমি 100 বাৰ কম এই কথাটো, আৰু প্ৰতিজন ভাৰতীয় জনতা পাৰ্টীৰ পুৰণা কৰ্মীয়ে এই কথাটো মানিবই লাগিব, আৰু তেওঁলোকে মানি লৈছে, আৰু তেওঁলোকে মোক সবেই ফোন কৰিছে। তো সেইকাৰণে মই আশা ৰাখিছোঁ যে আপুনি যিটো কথা কৈছে সেই কথাখিনিও মই ক'ব লাগিব যে অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ চৰকাৰ চলায় নে সৰ্বানন্দই অসমত বিজেপি শাসন চলায়, সেই কথাটো পৰৱৰ্তী সময়ত আমি গম পাম। ৰাইজলৈ মই ঠেলি দিলোঁ যে ৰাইজে ইয়াৰ কথাটো, এই কথাখিনি তেওঁলোকে পিছত উপলব্ধি কৰিব আৰু গম পাব। আমি এই কথাখিনি আমি যুগুত কৰিছোঁ যে কোনজনে সকলো MLAক লৈ যাব। নে হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ MLA সকল বা বিজেপিৰ MLA সকলক লৈ কংগ্ৰেছৰ চৰকাৰ গঠন কৰে, নে অসমৰ পুৰণা সতীৰ্থ কেশৱ মহন্তৰ নেতৃত্বত তেওঁলোকে মানে আকৌ নতুন চৰকাৰ গঠন কৰিব। এই কথাটোত মানে আমি চিন্তাত আছোঁ। সেইকাৰণে মই ক'ব বিচাৰিছিলোঁ, আৰু মই সেই কথাটো উল্লেখ কৰিছিলোঁ আগতেই, কাৰণ সকলোৱে কয়, মই কোৱা কথা নহয়, এইটো পাৰ্টীৰ কৰ্মীসকলে কোৱা কথা, দলৰ কৰ্মীসকলে কোৱা কথা, জ্যেষ্ঠসকলে কোৱা কথা। তো সেইকাৰণে মই কথাখিনি উত্থাপন কৰিছিলোঁ। অৰ্থাৎ আপুনি কৈছে সৰ্বানন্দ সোণোৱালক যিকোনো মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই চুৰিকাঘাত কৰিব পাৰে, চুৰিৰে আক্ৰমণ কৰিব পাৰে, মানে পিছফালৰ পৰা আক্ৰমণ কৰিব পাৰে। আপুনি এটা কথা জানে নহয়, ঘোঁৰাৰ লাট জানে নহয়, ঘোঁৰাৰ লাটটো কেনেকুৱা? সেই লাট মানে কেতিয়া হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দক মাৰে কোনো ঠিকনা নাই। ঠিক আছে, এইখিনি সময়ত আপোনাৰ ক্ষোভ দুইজন নেতাৰ ওপৰত, হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতো ক্ষোভ, সৰ্বানন্দ সোণোৱালৰ ওপৰতো ক্ষোভ, কিন্তু এই দুজনৰ ভিতৰত আচলতে প্ৰধান কালপ্ৰিট কোন? কাক আপুনি বেছি দোষাৰোপ কৰে, হিমন্ত বিশ্ব শৰ্মা নে সৰ্বানন্দ সোণোৱালক? চাওক, আমি মানে দলৰ এগেইনষ্টত যোনে কথা কৈছিলে সেইবিলাকৰ ওপৰতে মই কথা মাতিছোঁ। এতিয়াও যিসকল পুৰণি কৰ্মীয়ে হতাশাত আছে সেইসকলৰ হকেহে মই মাত মাতি দিছোঁ, যাতে তেওঁলোকেও যে এই ভুলবিলাক দেখিলে তেওঁলোকে মাত মাতে বা আগবাঢ়ি আহে। সেইকাৰণেহে মই এই কথাখিনি কৈছোঁ। ঠিক আছে, আপোনাৰ ৰাজ্যিক বিজেপিত পুৰণা কৰ্মীৰ কাম নোহোৱা হৈছে, দিল্লীয়ে এই কথাটো কিয় বুজি পোৱা নাই, কেন্দ্ৰীয় কমিটিয়ে কিয় বুজি পোৱা নাই যে হিমন্ত বিশ্ব শৰ্মা বা নতুনকৈ বিজেপিলৈ অহাসকলৰ দপদপনি বেছি, পুৰণা বিজেপি নিস্তেজ হৈ গৈছে, এই কথাটো দিল্লীক কিয় বুজাব পৰা হোৱা নাই? এতিয়া তেওঁলোকে বেলেগ ধৰণে বুজাই ৰাখিছে, তেওঁলোকে মেনেজ কৰি ৰাখিছে, দিল্লী মেনেজ কৰি ৰাখিছে। আপোনালোকে চাওক যে ইয়াৰ পৰা পেনেল পঠাব বুলি কওঁতে ইয়াৰ পৰাই ঘোষণা হৈ গ'ল যে প্ৰধান বৰুৱা প্ৰাৰ্থিত্ব প্ৰদান কৰিলে অসম বিজেপিয়ে। তেতিয়াতো মিটিং হোৱা দেখা নাপালোঁ আমি, ইয়াৰ পৰাতো পেনেল পঠোৱা দেখা নাপালোঁ আমি। তো মেনেজটো নিশ্চয় কৰিছে তেওঁলোকে, মেনেজ নকৰিলে কেতিয়াও নহ'ব। মই এই কথাটো ভাবিছোঁ, আৰু সকলোৱে কৈছে যে ইয়াতে কোনো মানে অসম বিজেপিয়ে হিটলাৰ শাসন চলাইছে আৰু দিল্লীটো মেনেজ তেওঁলোকে কৰিছে। কিন্তু বিজেপিক নিয়ন্ত্ৰিত কৰিবলৈ এটা সংগঠন আছে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বা RSS থকা স্বত্তেও এনেধৰণৰ পুৰণি বিজেপি কৰ্মীসকলক উপেক্ষা কৰা হৈছে কিয়? RSS মেনেজ হৈ গৈছে নেকি? এই কথাটো মই এটা সম্পূৰ্ণ এইটো অৰাজনৈতিক সংগঠন RSS, আৰু RSSৰ মই একেবাৰে পুৰণি কৰ্মী। RSS ইয়াতে অটল বিহাৰী বাজপেয়ীজীৰ বন্ধু, তেওঁৰ লগত মই আছিলোঁ আৰু তেওঁ মোক দললৈ আনিছিলে। তো সেইকাৰণে আমি এই কমেণ্টটো মই দিব নিবিচাৰোঁ, কাৰণ মই RSSৰ পুৰণি কৰ্মী আছিলোঁ আৰু বহুত কাম কৰি আহিছোঁ, আৰু এই কথাটো মই সৰ্বসাধাৰণ মানে কথাত মই এই কথাটো মই প্ৰতিবাদ কৰা বা আলোচনা কৰা বা সমালোচনা কৰাৰ ক্ষেত্ৰত মই বিৰত থাকিব বিচাৰিছোঁ। অৰ্থাৎ আপুনি RSSৰ ওপৰত কোনো মন্তব্য নকৰে, কিন্তু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক আপুনি কাম কাজ ভাল পোৱা নাই? নিশ্চয় মই ভাল পোৱা নাই, কাৰণ আপোনাক মানে এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ যে অসমত তথা নৰ্থৰ কাৰণে ডনাৰ মন্ত্ৰালয় আছে। এই ডনাৰ মন্ত্ৰালয়ৰ ইয়াৰ আগৰ মন্ত্ৰীজন আছিল পৱন সিং ঘাটোৱাৰ, কিন্তু পৱন সিং ঘাটোৱাৰে বহুত ইয়ালৈ কাম আনিছিল, বহুত টকা তেওঁলোকে প্লেনিং কৰি কাম কৰালে, আৰু আমি পৱন সিং ঘাটোৱাৰক যেতিয়াই ফোন কৰোঁ বিধায়ক হিচাপে, তেওঁ কিন্তু ফোন লগে লগে ধৰে, বা তেওঁ সেই সময়ত কিবা বিজি থাকিলেও আমাক কল বেক কৰে।
কিন্তু আজি তাৰিখত শ্ৰীকৃষ্ণক লগ পালেও ডনাৰ মন্ত্ৰীক লগ পাবলৈ অসুবিধা আছে আৰু ডনাৰ মন্ত্ৰীয়ে এটকা পইচা দিব নোৱাৰে আৰু দিয়া নাই তো সেইকাৰণে আমি যিটো সৰ্বসাধাৰণ ৰাইজে বা মেইন মানুহখিনিয়ে গম পায় যে ইয়াত অসমত কিবা ভাল কাম কৰিব হ'লে এটা মন্ত্ৰালয় আছে ডনাৰ মন্ত্ৰালয় আৰু ইয়াৰ দ্বাৰাই আমি কিছুমান কাম কৰিব পাৰোঁ কিন্তু আপুনি চক অলপ আগতে বানপানী হৈ গ'ল এই বানপানীত জ্বলন্ত সমস্যা সমাধানৰ কাৰণে অসমত এটকাও পইচা নিদিলে কিন্তু অসম ৰাজ্যৰ বাহিৰত বহুত টকা দিলে কিন্তু অসমক মাহিয়াৰে চকুৱে চাই সেই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় মাত মাতি আনিব নোৱাৰিলে কিয় টকা আনিব নোৱাৰিলে কিয় তেওঁ সবল দাবী ৰাখিব নোৱাৰিলে দিলীপ মৰাণ ডাঙৰীয়া যে এইখিনিতে আৰু এটা মই প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ আপুনি টকা পইচাৰ কথা কৈছে যে নিৰ্বাচনৰ সময়ত ৰাজ্যিক বিজেপিৰ ফালৰ পৰা প্ৰচাৰ চলোৱা হৈছিল অসমত যদি এখন বিজেপি চৰকাৰ হয় কেন্দ্ৰত যিহেতু এখন বিজেপি চৰকাৰ আছে অসমলৈ অফুৰন্ত টকা আহিব কাৰ্যত এতিয়া টকা আহিছেনে ঠিকাদাৰসকলে কয় আমি টকা পইচা পোৱা নাই ৰাস্তা ঘাট হোৱা নাই আপুনি কি ভাবে টকা আনিব পাৰিছেনে সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মাই চক অসমত যিটো তেওঁলোকে ইছ্যু বনায় তেওঁ প্ৰতিশ্ৰুতি দি পৰিৱৰ্তন কৰি অসমত চৰকাৰ গঠন কৰিলে কিন্তু এটকাও পইচা আনিব পৰা নাই আপোনালোকক কোনোৱে ক'ব নোৱাৰে এখন দলং বনাই দিলে বুলি এই 4 মাহৰ এখন দলং বনাই দিলে কোনো ক'ব নোৱাৰে ৰাস্তা এটা বনাই দিলে বুলি কোনো ক'ব নোৱাৰে কোনো ৰাইজে মানে এটা বস্তু দেখা নাই বোলে এইটো কৃষকৰ এইটো প্ৰশিক্ষণ কেন্দ্ৰ বা এখন হস্পিটাল বনালে বুলি কোনো ক'ব নোৱাৰে এটা কামো এতিয়ালৈকে কৰা নাই যি মূলা বাঢ়ে দুপাততে চিন আপোনালোকে নিশ্চয় জানে সৰ্বসাধাৰণ ৰাইজে জানে যে আজি কি কৰিছে তেওঁলোকে জনসাধাৰণক পেটত লাট মাৰিছে খোৱা বস্তুৰ মূল্য বৃদ্ধি হৈছে দাইলৰ দাম অটল বিহাৰী বাজপেয়ী দিনত কিমান আছিলে চাউলৰ দাম 10 টকা আছিলে আটাৰ দাম 9 টকা আছিলে মিঠাতেলৰ দাম 28 টকা আছিলে আৰু মনমোহন সিং ডাঙৰীয়াৰ সময়ত যেতিয়া অলপ টকা বাঢ়িছিলে মূল্য বৃদ্ধি হৈছিলে তেতিয়া অসম বিজেপি কিমান হালা হুলস্থুল কৰিছিলে কিন্তু আজি তাৰিখত কওক যে মনমোহন সিং ডাঙৰীয়াৰ নেতৃত্বত মনমোহন সিং ডাঙৰীয়াই প্ৰধানমন্ত্ৰী থকা অৱস্থাত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থকা অৱস্থাত কিন্তু ইমান দাম বঢ়া নাছিলে এতিয়া 100% যিকোনো বস্তুৰ দাম বাঢ়ি গ'ল পূজা কৰিবৰ কাৰণে চানা প্ৰয়োজন আছে 140 টকা 50 টকাৰ তলত চানা পোৱা নাযায় আপুনি আলু কক কিমান দাম দাইলৰ দাম কক মিঠাতেলৰ মানে দাম কক সব বস্তুৰ দাম চৰা দাম ৰাইজক পেটত লাট মাৰিছে চাউল পাবলৈ নাই আপোনালোকে চাই লওক চাউল খাবৰ কাৰণে সুবিধা কৈ যি কণ্ট্ৰলত মানে দুখীয়া লোকসকলে পাইছিলে তাৰ ব্যৱস্থা বেয়া হৈ গ'ল কেৰাচিন তেল 3 লিটাৰ পাইছিলে এতিয়া 1.5 লিটাৰ মাত্ৰ পায় সকলো ফালৰ পৰাই জনসাধাৰণক পেটত লাট মাৰি আছে সেইকাৰণে মই 100% চিয়ৰ আৰু জনসাধাৰণে এই কথাটো কৈছে যে এই চৰকাৰখনে কেতিয়াও ভাল কাম কৰিব নোৱাৰিব কোনো পৰিৱৰ্তন কৰিব নোৱাৰে কোনো ডেভেলপমেণ্টৰ কাম কৰিব নোৱাৰে তেওঁলোকৰ অকল মুখত ফুলজাৰি মাৰা কাম আৰু একো কাম নাই দিলীপ মৰাণ ডাঙৰীয়া আপোনাক যদি কংগ্ৰেছে কালি যোগদান কৰিবলৈ মাতে আপুনি কংগ্ৰেছত যোগদান কৰিবলৈ ৰাজি আছে নাই আপুনি কংগ্ৰেছলৈ নাযায় মই একেচুতে ক'ব বিচাৰোঁ মই কেতিয়াও নাযাওঁ 100% এতিয়া শেষত প্ৰশ্ন এটা মই আপোনাক কৰোঁ মোৰ সময় বৰ বেছি নাই অলপ কম সময় আছে মই আপোনাক শেষৰ ফাললৈ আহিবলৈ বিচাৰি আছোঁ যে আপুনি কৈছে যে চৰকাৰখনে কাম কৰিব পৰা নাই ইয়াৰ বাবে সৰ্বানন্দ সোণোৱালক আপুনি দোষাৰোপ কৰে নে নৰেন্দ্ৰ মোদীক দোষাৰোপ কৰে মোদীৰ পৰা টকা আনিব পৰা নাই নে মোদীয়ে অসমক টকা দিয়া নাই চক মানুহে কনভিন্স কৰিব পাৰিব লাগিব অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে চেণ্ট্ৰেলত কংগ্ৰেছৰ চৰকাৰ আছিলে দিলীপ মৰাণ দুনুৱা সমষ্টিৰ বিৰোধীৰ বিধায়ক আছিলে 1976ত দুনুমা নগৰত এখন ব্ৰিজ বানপানী উটুৱাই নিছিল সেই ব্ৰিজখন মই ডনাৰ মন্ত্ৰালয়ৰ পৰা আনিছিলোঁ 1976ত দীঘলতন বাগজানত এখন ব্ৰিজ উটুৱাই নিছিল সেইদিনাই তাতো আমি ফান আনি কাম কৰালোঁ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া সেই সময়ত থকা অৱস্থাত তেওঁক ৰিকুৱেষ্ট কৰি স্পেচিয়েল হিচাপে গাভৰু ভেটিত এখন মই ব্ৰিজ বনাই দিছোঁ কাৰণ মোৰ মানসিকতা আছিলে মোৰ প্লেনিং আছিলে মই ৰাইজক কাম কৰিবৰ কাৰণে মোৰ আগ্ৰহী আছিলোঁ ডুমডুমা অঞ্চলৰ সমষ্টিত এটা ৰাস্তা ভাৰত স্বাধীন হোৱাৰ পিছৰে পকা নাছিলে বাদলাভেটা দুৱাৰমৰা কাকজানৰ ৰাস্তাটো আৰু সেই ৰাস্তাটোৰ কাৰণেও মই ফান আনিলোঁ আৰু কাম কৰিবলৈ মোৰ আগ্ৰহী আছিল সেইকাৰণে মই এইখিনি কাম কৰিলোঁ যদি সৰ্বানন্দ সোণোৱালে অসমত কাম কৰিব বিচাৰে
উন্নয়নৰ কাৰণে কাম কৰিব বিচাৰে, কৃষকসকলৰ কাৰণে কাম কৰিব বিচাৰে, নিবনুৱা সমস্যা সমাধান কৰিব বিচাৰে, শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াব বিচাৰে, হেল্থৰ ক্ষেত্ৰত আগবঢ়াব বিচাৰে, তেতিয়াহ'লে তেওঁ নিশ্চয় কৰিব পাৰে। কিন্তু তেওঁ আগ্ৰহী নহয়, তেওঁ কোনো প্লেনিং নাই, তেওঁ কোনো দলৰ জ্যেষ্ঠ কৰ্মীসকলৰ লগত আলোচনা কৰি কেতিয়াও কোনো প্লেনিং কৰা নাই। কণ্ট্ৰেক্টাৰৰ লগত কথা পাতিয়ে কাম কৰিলে নহ'ব, জ্যেষ্ঠসকলৰ লগত আলোচনা কৰিব লাগিব, তেনেহ'লে সৰ্বানন্দ সোণোৱালে কৰে কি? সকলৰ লগত কথা পাতিব লাগিব, আপুনি তেতিয়াহে নিশ্চয় ফান আনিব পাৰিব। সৰ্বানন্দ সোণোৱালে কাম কৰিব পৰা নাই বুলি কৈছে, হয়, কিন্তু সৰ্বানন্দ সোণোৱালে কি, হয়, সৰ্বানন্দ সোণোৱালে কৰিছে কি? অকল ফুটবল খেলা, অকল ফুটবল খেলা, অকল ফুটবল খেলিবলৈ পায়, অকল দিল্লীলৈ আপ এণ্ড ডাউন কৰি আছে, আপ এণ্ড ডাউন কৰি আছে, ফুটবল খেলিব আৰু য'ত ত'ত মিটিং পাৰিব। এই মিটিঙৰ অৱস্থা কি? য'ত এজন মানুহে কাম কৰিব পাৰে, য'ত মাতিছে তাত 10জন বিধায়কক লৈ যাব, সেই 10জন বিধায়কে নিজৰ সমষ্টিত কাম কৰিব পাৰে। সেই বিধায়কসকলে নিজৰ সমষ্টি উন্নয়নৰ কাৰণে প্লেনিং কৰিব পাৰে, সেই সময়টো তেওঁ নষ্ট কৰি দিয়ে। তেওঁ আহিব, গোটেই মানে MLA কেইটাক মাতিব আৰু মানে কয় যে মোক কোনো মানে চিকিউৰিটি নালাগে, আমুক নালাগে, তামুক নালাগে, চাইলেণ্ট বজোৱা নালাগে, 100খন গাড়ী লৈ আহিব, মিটিং কৰিব আৰু গুচি যাব। আৰু MLA কেইটাৰ যিকেইটা MLA আছে, স্থানীয় MLA, সেই MLA কেইটাই কোনো কাম কৰিব নোৱাৰে, সময় নষ্ট কৰি দিয়ে। আজি আপুনি চাওক, এতিয়া 8জন মিনিষ্টাৰ দিব লাগে, সেই 8জন মিনিষ্টাৰে কিমান কাম কৰিব পাৰিব? কিন্তু সেই 8জন মিনিষ্টাৰ কামটো এই কেইজন মানে ভগাই লৈছে আৰু তেওঁ কিমান কাম কৰিব, কি কৰিব? আজি কেইদিনমানৰ আগতে পাৱাৰ মন্ত্ৰী আছিলে পল্লৱ লোচন দাস, তেওঁ মানে কিবা কৰিব বিচাৰিছিলে, তেওঁ আগ্ৰহী আছিলে, তেওঁৰ মানে তেওঁক হস্তক্ষেপ কৰি দিলে। চক কেতিয়া মানে কৰিব? তেওঁ মানে চব লাগে, অসমৰ মুখ্যমন্ত্ৰী লাগে, ভাৰতৰ প্ৰধানমন্ত্ৰী লাগে। দিলীপ মৰাণক বহুত বহুত ধন্যবাদ। মই আপোনাক সময় দিব নোৱাৰোঁ, মোৰ সময় শেষ হৈ আহিছে। দিলীপ মৰাণক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। যথেষ্ট বিতৰ্কিত মন্তব্য আগবঢ়াইছে বিধায়কগৰাকীয়ে, প্ৰাক্তন বিধায়কগৰাকীয়ে। আশা কৰোঁ এই ক্ষেত্ৰত বিজেপিৰ নেতৃত্বই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব, সিদ্ধান্ত গ্ৰহণ কৰিব। হয়, বিজেপিৰ পুৰণা কৰ্মীসকল যথেষ্ট ক্ষোভত আছে। আমালৈ বিভিন্নজনে ফোন কৰি কয় পুৰণা কৰ্মী কাৰ্যত অসাৰ হৈ পৰিছে, এয়া ভাল কথা নহয়। যি কি নহওক, অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি।